সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আইজ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। একদম আৰু এতিয়া ৰাতিপুৱা সকাহ খুন্দাকৈ কাম বন কৰি গা পা ধুই আজৰি হৈ এতিয়া ভাত পানী বনাইছোঁ আৰু কি বনাইছোঁ দেখাম বাৰু হা। এই ল'ৰা যিহেতু সোমবাৰ ল'ৰাৰো স্কুল আছে, সেই গতিকে আৰু বহুত সকাহ খুন্দা হৈ গৈছে। এতিয়া ল'ৰালৈও টিফিন বনাওঁগৈ আৰু ভাতটো হ'ল বাৰু, দালি পাতি থৈছোঁ, চব্জি বনাম, কি বনাম দেখাম বাৰু হা। আৰু আজি ৰাখী পূৰ্ণিমা আৰু সকলোলৈকে আৰু শুভেচ্ছা থাকিল, যিবিলাকে আৰু ৰাখী পিন্ধাই মানে ভাইটি আৰু ভাই ককাইহঁতক আৰু তেওঁলোকলৈ সকলোলৈকে শুভেচ্ছা থাকিল। আৰু আজি ভাদ মাহৰ 2 তাৰিখ আৰু ভাদ মাহটো যেন সকলোৰে কাৰণে আৰু ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। আৰু এইফালে মোৰ ঔটেঙা, দালি, কচু, ঢেকীয়া হৈ গ'ল আৰু তাৰপিছত এতিয়া ভাজিকণ বনাবলৈ লৈছোঁ। কি ভাজি বনাবলৈ লৈছোঁ দেখাম বাৰু, ব'লক চাই ল'ব। এইফালে কাটি ল'লোঁ পচলা এটা, এয়া কাটি মেলি এইখিনি মোহাৰি মেলি ল'লোঁ আৰু এতিয়া পচলা ভাজোঁ। পচলা, আলু, বুট, তাৰ সৈতে আৰু ভাজিকণ বনাওঁ। পচলা ভাজিকণ বনাবৰ কাৰণে এইফালে কেৰাহীত তেল দি ল'লোঁ। ইয়াত তেল গৰম হৈছে আৰু হ'ল আৰু হোৱাৰ পাছত ইয়াত পাঁচফোৰণ দুটামান দি দিলোঁ। পাঁচফোৰণ দিলে খাই ভাল লাগে। আৰু এইফালে কাটি ল'লোঁ আলু, পিঁয়াজ, এই আলু পিঁয়াজ লগতে দি দিওঁ। আলুকেইটা আৰু পিঁয়াজ আগতীয়াকৈ অলপ ভাজি লওঁ, তাৰপিছতে দিম আৰু পচলাখিনি হা। হেল্ল' গাইজ, ল'ৰা থৈ মেলি আহি আৰু এতিয়া নিজেও ভাতকেইটা খাবৰ কাৰণে লৈছোঁ। এইফালে আৰু বনালোঁ পচলা, আলু, বুট, এইফালে দালি, ঢেকীয়া, কচু, ঔটেঙা আৰু এইফালে বনালোঁ এতিয়া কি শুকতি আছিলে, পাহৰিয়ে গৈছিলোঁ শুকতি আছে বুলি। শুকতি অকণমান বনালোঁ, কচু আনিবলৈ নহ'লে সময় নহ'ল। পিঁয়াজ এটা কাটি আৰু আদা ৰচুন, ইয়াত জলকীয়া নিমখ সেনেকৈ দি পিনে বনালোঁ অকণমান। আৰু কালি পদুনা খাইছিলোঁ গধূলি যে, তাৰ অকণমান আছিলে, এতিয়া তাও ল'লোঁ, এইকণ লৈ এতিয়া আৰু ৰাতিপুৱা সাজক খাওঁ এনেদৰে। তাৰপিছত আকৌ পাছতে লগ পাম আৰু আকৌ কেতিয়া কি খাওঁ হা। এতিয়া খাই ল'ম, প্ৰথমতে খাই বৈ আৰু ধুই পখালি আজৰি হোৱা বহুত সময় লাগিব, তাৰপৰা ওলাই যাব লাগিব নিজেও হা। লগাই আকৌ আহিছোঁ আৰু এতিয়া দুপৰীয়া আকৌ দেখিছে আৰম্ভ কৰিলোঁ আৰু খানাটো খাবৰ কাৰণে। এইফালে লৈছোঁ বেঙেনা আনিলোঁ আজি। এতিয়া বেঙেনা কাটি ল'ম, এইফালে কাটি থৈছোঁ আৰু কাটি এনেকৈ দুফালকৈ থৈছোঁ। এতিয়া মই এইখিনি কেনেদৰে কাটিম দেখাম বাৰু, কেনেদৰে কাটি ভাজিকণ বনাম আজি হা। এতিয়া এইখিনি বনাই ল'ম, বাকী ভাত আৰু দালি পাতি আছোঁ, হোৱা নাই হ'ব আৰু এয়া ভাজিখিনিও বোলো কাটি লওঁ। এতিয়া এইখিনি কাটি লৈছোঁ, তাৰপিছত লগ পাই আছোঁ। একেলগে এই শাকখিনি কটাৰ পাছত দেখাবলৈ নহ'ল আৰু এতিয়া একেবাৰে ভাজিকণ বনালে আৰু দেখাইছোঁ। এয়া ভাজি হৈয়ে গ'ল আৰু বেঙেনা আলু এয়া বইল কৰি থৈছিলোঁ আৰু দালিতে দি থৈছিলোঁ। গতিকে আৰু এয়া ডাঙৰকৈ দেখিছে যদিও সিজাই আৰু খালি তেল নিমখ হালধি সোমাবলৈহে আৰু ভাজিলোঁ এতিয়া আৰু কি লগত দি দিছোঁ আৰু বেঙেনা আলু ভাজিকণ হোৱাৰ পাছতে ডিমকেইটা ভাজিব লাগিব, ভাজি বনাম বাৰু এইকেইটা। আৰু দালি, ডিম, এয়া বেঙেনা আলু, এইখনে আৰু আজি পাছবেলা খানাটো। এতিয়া একেবাৰে পাছবেলা আৰু খাইছোঁ ঠাণ্ডা চিপছ। এয়া ৰাখী বন্ধনৰ পাৰ্টি আৰু লোকে মাছে মাংস ভাত খাই, আমি ঠাণ্ডা ককা কলাকে খাইছোঁ। এতিয়া আমি গৰমত আৰু ঠাণ্ডা খাই লওঁ, ককা কলা চিপছ। কি ৰাখী বন্ধনৰ পাৰ্টি ন? ৰাখী বন্ধনৰ পাৰ্টি খাইছোঁ যে বতৰটো লগাই দিছোঁ মই ডালমণি বাইদেউ। এতিয়া আকৌ সন্ধিয়াহে ভিডিঅ' কৰিছোঁ আৰু এয়া খাবলৈ লৈছোঁ পিঠা। কি পিঠা কৈ আছোঁ বাৰু হা। পিঠা কি আৰু নাঙল ধোৱা পিঠা বুলি কয়। আজিকালি নাঙল নাই যিহেতু ট্ৰেক্টৰ ধোৱা পিঠা বুলিয়ে ক'ব লাগিব। এইবিলাক খেতি উঠি খোৱা পিঠা। এতিয়া আমি খাবলৈ লৈছোঁ। এইটো নাঙল ধোৱা পিঠা বুলি কয়। নাঙল ধোৱা পিঠা দিছিলে আৰু এগৰাকী আমাৰ বেটাৰ লগৰ এগৰাকী এপাইকে দিছিলে। এতিয়া খাই লওঁ। এইফালে খাবলৈ লৈছোঁ দৈ লগতে, আমাৰ গাখীৰ নাই, সেই গতিকে আৰু দৈ লগতে খাওঁ। এয়া খেতি পিঠা, খেতি শেষ কৰি আৰু এইবিলাক খাই পিঠা। এয়া পিঠাটো তৰাপাতত দিয়া পিঠাটো খাই ভাল লাগে, যিহেতু কলপাততো দি এনেকৈ খাব পাৰি, কিন্তু কলপাততকৈ তৰাপাতত দি খালে চেণ্ট ওলাই যে, সেই চেণ্টটোত বেছি ভাল লাগে।
আৰু হালধি পাততো দি খাব পাৰি, হালধি পাতত দিলেও মানে হালধি হালধি লাগে। এতিয়া এইটো চেলাই লওঁ, তাৰপিছত খাই লওঁ আৰু। হেল্ল' গাইজ, এতিয়া আৰু পিঠা আৰু গাখীৰ খাই এটালৈ এটাই মেলি এতিয়া মাছ আনিছিলোঁ, 2জনমান সৰু মাছ। সেই সৰু মাছকেইজনী এতিয়া বাছি লওঁ, বাছি মেলি আৰু ভাতটো বনাব হ'বই নহয় আৰু। এতিয়া প্ৰথমতে বাছি লওঁ, তাৰপিছত আৰু দেখাম কিহৰ লগত বনাম হা। এতিয়া প্ৰথমতে বাছি লওঁ ব'লক। এইখিনিয়ে হৈছে মাছ, আৰু মাছ মানে কি এইখিনি চেলকনা মাছ বুলি কয়, চেলকনা। ধুনীয়া ধুনীয়া হয়, পেটু বাৰু তেনেকৈ নাথাকে, এইবিলাক কাটিব লাগিব, কাণ মূৰবিলাক আৰু বাকলি অকণমান বাকলি আৰু চুচিব লাগিব। এতিয়া এইখিনি প্ৰথমতে বাছি লওঁ, তাৰপিছতে আৰু কিহৰ লগত খাম দেখাম বাৰু। হেল্ল' গাইজ, মোৰ মাছ বাছি হৈ গ'ল আৰু ইতিমধ্যে হৈ গৈ এতিয়া ইয়াত তৰৈ এটা আছে। এই তৰৈটোৰ লগতে মানে আৰু মাছৰ জোল বনাওঁ, আৰু আলুকেইটাও লৈছোঁ, পিঁয়াজ এইবিলাক আদা ৰচুন লৈছোঁ। এতিয়া এই গোটেইকেইটা কাটি লওঁ, কাটি মেলি আৰু মাছখিনি তৰৈৰ সৈতে বনাওঁ। মোৰ মাছখিনি বচা হৈ গ'ল আৰু হালধি নিমখ সানি ল'লোঁ, সানি লৈ এতিয়া কেৰাহী পাতিছোঁ, আৰু কেৰাহী গৰম হৈছে, হৈ মেলি আৰু তেল দিম, তেল দিয়াৰ পিছতে আৰু এইখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি তাৰপিছত বনাম আৰু তৰৈৰ লগত। এইখিনি হৈছে মাছখিনি, এইখিনি চেলকনা মাছ বুলি কয়। চেলকনা মাছ ধুনীয়া মাছ এইখিনি, আৰু এনেকুৱা সৰু মাছ খাবলৈ ভালেই লাগে। এতিয়া ফ্ৰাই কৰি লওঁ, তাৰপিছত আকৌ লগ পাম আৰু কেতিয়াবা। মাছ হৈ গ'ল মোৰ ফ্ৰাই কৰা। এতিয়া কি হ'ল, এই মাছ ভজা কেৰাহীটোৱে আৰু শাকখিনি ভাজি লওঁ। এইফালে মাছ ভজা কেৰাহীতে আৰু শাকখিনি দি দিছোঁ। বেলেগ ধৰণে তেল দিয়া নাই, আৰু মানে মাছ ভজা তেল অকণ আছিলে, তাতে শাকখিনি ভাজি লৈছোঁ। ভাজি মেলি আৰু মাছ দি দিম আৰু পানী দিম, জোল বনাই খাম মানে, আৰু মাছৰ জোলকণ খাই ভাল লাগে বেছি। আৰু তৰৈৰ পৰা পানী ওলায় বাৰু, পানী কমকৈ দিলেও হ'ব। এতিয়া এইখিনি বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আৰু। মই ইতিমধ্যে ভাত বাঢ়ি ল'লোঁ আৰু খাবৰ কাৰণে। দেখিছে আৰু মাছ জিকে তৰৈ আৰু আলু জোল বনোৱা, আৰু এইফালে মাছ ভাজি, আৰু এইফালে জলকীয়া এটা ল'লোঁ, আৰু এইফালে পচলা আলু ভাজি অকণমান ভাজিলোঁ। এতিয়া মাছকেইজনী মানে গোল নেমু অকণমান চেপি লওঁ খাবলৈ, তেতিয়া অলপ ভাল লাগিব গোন্ধটো। এতিয়া ভাতকেইটা খাই লওঁ, আৰু খাই বৈ উঠি বাচন বৰ্তন ধুওঁ মেলোঁ মানে আৰু বহুত সময় হৈ যাব। আৰু এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া আৰু বাচন বৰ্তন ধুই আজৰি হ'লোঁ, হৈ মেলি এতিয়া অকণমান আৰু বহিছোঁ, অলপ জিৰণি লৈছোঁ, আৰু তাৰপিছতে শুমগৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কেনেবাকৈ ভাল লাগিলে বা ভাল দেখিলে, তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিব কেনেকুৱা দেখিলে মোৰ ৰেচিপি। আৰু একেবাৰে লাষ্টত যদি কোনোবাই চাইছে নতুনকৈ মোৰ ভিডিঅ', তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আজিলৈ গুড নাইট, আকৌ লগ পাম অন্য এদিন অন্য এটা নতুন ভিডিঅ'ত হা। বাই বাই, আকৌ লগ পোৱা আশা থাকিল আৰু সকলোলৈকে হা।